এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয়ভাৱে ইয়াতকৈ ডাঙৰ খবৰ নাই। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰসমূহত আক্ৰমণ কৰিছে আৰু কেৱল পাৰমাণৱিক ঠিকনাসমূহত আক্ৰমণ কৰাই নহয়, বৰঞ্চ ইৰাণৰ বহু নেতা, ইৰাণৰ বহু পৰমাণু বৈজ্ঞানিক এই আক্ৰমণত নিহত হৈছে। মোৰ পিছফালে আপুনি ছবিখন দেখিছে, সেয়া তেহৰানৰ স্কাইলাইন। এই সময়ত তেহৰান এই আক্ৰমণত বিস্ফোৰণেৰে ভৰপূৰ হৈ পৰিছে আৰু ইৰাণী সুপ্ৰিম লিডাৰ খামেনি সন্মুখত আহিছে আৰু তেওঁ কৈছে যে এই আক্ৰমণৰ বাবে ইজৰাইল এই আক্ৰমণৰ বাবে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। তেওঁলোকৰ বহুতো প্ৰজন্ম ইয়াক স্মৰণ কৰিব লাগিব। আমেৰিকাই ইতিমধ্যে এই আক্ৰমণটো অগ্ৰাহ্য কৰিছে। আমেৰিকাই কৈছে যে এই আক্ৰমণৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই। তেওঁলোকে কৈছে যে আক্ৰমণৰ আঁৰত একমাত্ৰ ইজৰাইলৰ হাত আছে। ইৰাণে আমাৰ পৰমাণু স্থাপনাবোৰত আক্ৰমণ যাতে নকৰে। কিয়নো মনত কৰক, মই আপোনালোকক এই প্লেটফৰ্মত কৈছিলোঁ যে শেহতীয়াকৈ 24 পৰা 48 ঘণ্টাৰ ভিতৰত আমেৰিকাই মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশৰ পৰা নিজৰ মানুহক ঊৰ্ধ্বমুখী কৰি আছে। এতিয়া ইজৰাইলে ৰাতি এই ডাঙৰ আক্ৰমণ ইৰাণৰ ওপৰত কৰিছে। আপুনি তথ্যসমূহ এটা এটা কৰি পাব, কিন্তু প্ৰথমতে তেহৰানৰ ৰাতি, তেহৰানৰ স্কাইলাইনৰ 1 মিনিটৰ ভিডিঅ' মই আপোনাৰ সন্মুখত লৈ আহিছোঁ। কেনেকুৱা পৰিস্থিতি আছিল যেতিয়া ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিল, চাওক। اینجا رو زدن، اینجا رو هم زدن، این لویزانم زدن، پشتم زدن، پشت لویزان. امید نیاوران الان صدای এতিয়া কি খবৰ আহি আছে মই আপোনালোকক জনাই আছোঁ আপোনাৰ স্ক্ৰীনত। এইটো হৈছে ইৰাণৰ চিফ অফ ষ্টাফ। তেওঁলোকে আক্ৰমণত নিহত হৈছে। ইয়াৰ উপৰিও AFP-য়ে কৈ আছে যে নেতানিয়াহু কৈছে যে ইজৰাইলে ইৰাণৰ পৰমাণু কাৰ্যসূচীৰ ওপৰত আক্ৰমণ কৰিছে, যিটো নিজেই কিমান বিপদজনক। কাৰণ বিশ্বই চাৰ্ণবিল আক্ৰমণ দেখা পাইছে আৰু এতিয়া এটা পৰমাণু ঠিকনাত আক্ৰমণ কৰিছে, যিটো বহুত শ্বকিং। কাৰণ যেতিয়া আপুনি এটা পৰমাণু ঠিকনাত আক্ৰমণ কৰে, তেতিয়া তাৰ পৰা পৰমাণু লিক হয়। আৰু স্বাভাৱিক কথা হৈছে, যেতিয়া আপুনি এখন দেশৰ আইডেণ্টিটিৰ ওপৰত প্ৰহাৰ কৰিব, তেতিয়া সেই দেশখনে উত্তৰ দিবই। এইটো কথা ইৰাণৰ সুপ্ৰিম লিডাৰে কৈছে। তেওঁৰ নতুন মন্তব্য আপোনাৰ স্ক্ৰীনত প্ৰকাশিত কৰা হৈছে। ইছলামিক বিপ্লৱৰ নেতা আয়াতুল্লাহ ছৈয়দ আলী খামেনিয়ে কৈছে যে ইজৰাইলে চৰকাৰে ইৰাণৰ ওপৰত নিশা কৰা আক্ৰমণে নিজৰ বাবে এক বেদনাদায়ক আৰু কষ্টকৰ অন্ত নিৰ্ধাৰিত কৰিছে। শুক্ৰবাৰে ৰাতি যেতিয়া ইজৰাইলে তেহৰান আৰু ইৰাণৰ আন চহৰসমূহত আক্ৰমণ কৰিছিল, তাৰ কেইঘণ্টাৰ পিছত খামেনিয়ে ৰাষ্ট্ৰৰ সন্মুখত কৈছিল যে জায়নিষ্ট চৰকাৰক কঠোৰ শাস্তিৰ বাবে সাজু হোৱা উচিত। তেওঁ মহান ইৰাণী জনসাধাৰণৰ নামত কয় যে জায়নবাদী শাসনে আমাৰ প্ৰিয় দেশখনত ইয়াৰ ৰক্তক্ষয়ী আৰু দুষ্ট হাতেৰে অপৰাধ সংঘটিত কৰিছে আৰু আৱাসিক এলেকাসমূহক লক্ষ্য কৰি ইয়াৰ অধপতিত আদৰ্শক অধিক প্ৰকাশ কৰিছে। খামেনিয়ে ক্লিয়াৰ কৰি দিছে যে এতিয়া তেওঁলোকে কঠিন প্ৰতিক্ৰিয়াৰ বাবে অপেক্ষা কৰিব লাগিব। তেওঁ কৈছিল যে এই আক্ৰমণসমূহত আমাৰ সেনা কমাণ্ডাৰ আৰু বৈজ্ঞানিকক হত্যা কৰা হৈছে। তেওঁ আৰু কৈছে যে তেওঁলোকৰ সহযোগী আৰু উত্তৰাধিকাৰীয়ে তৎক্ষণাত তেওঁলোকৰ কাম আগবঢ়াই নিব। ইৰাণৰ সুপ্ৰিম লিডাৰৰ সতৰ্কবাণীৰ পিছত ইৰাণে প্ৰতিশোধমূলক কাৰ্যসূচী আৰম্ভ কৰিছে। AFP-ৰ এই খবৰ অনুযায়ী ইৰাণে ইজৰাইলৰ ওপৰত কমেও 100টা ড্ৰোন নিক্ষেপ কৰিছে আৰু ইৰাণে নিজৰ ড্ৰোনৰ জৰিয়তে ইয়াক ৰখাবৰ বাবে পূৰ্ণ পৰিসৰে চেষ্টা কৰি আছে। অন্যফালে এই দুই ব্যক্তিক চাওক। যেতিয়া ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিল,
তেতিয়া ইৰাণৰ পৰমাণু বৈজ্ঞানিক নিহত হৈছিল। এজনৰ নাম হৈছে নিউক্লিয়াৰ সাইণ্টিষ্ট মোহাম্মদ মেহেন্দি তেহৰান আৰু আনজনৰ নাম ফিৰদাউছ আব্বাসী। এই সংবাদটো তেহৰান টাইমছৰ পৰা ওলাইছে আৰু সকলোতকৈ ডাঙৰ কথা ইজৰাইলে ক্লিয়াৰ কৰি দিছে যে এই আক্ৰমণ মাত্ৰ আৰম্ভণি আৰু আহিবলগীয়া দিনবোৰত আক্ৰমণ আৰু তীব্ৰ হ'ব। ইজৰাইলৰ ফালৰ পৰা বিবৃতি আপোনাৰ স্ক্ৰীণত। ইজৰাইলে ইৰাণত কেইবাটাও আক্ৰমণৰ পৰিকল্পনা কৰি আছে। এজন ইজৰাইলী উৎসে CNN-ক কৈছিল। সূত্ৰে কৈছে এইটো এদিনৰ আক্ৰমণ নহয়, সেয়ে এইটো বৰ্ণনা কৰিছে যে ইজৰাইলৰ চৰকাৰৰ বাবে এই সময়ত সেনা আৰু কূটনীতিত আক্ৰমণ কৰাৰ এটা অৱসৰ দেখা গৈছে। এতিয়া মই আপোনালোকক আল জাজিৰাৰ পৰা এটা ভিডিঅ' দেখুৱাব বিচাৰোঁ। আল জাজিৰাৰ প্ৰায় 1.5 মিনিটৰ ভিডিঅ' য'ত তাৰে সাংবাদিকসকলে স্বীকাৰ কৰি আছে যে ইৰাণৰ ডাঙৰ ডাঙৰ জেনেৰেলসকল এই আক্ৰমণত মৃত্যু হৈছে। শুনক আল জাজিৰাই কি কৈছে। IRGC commander, the chief commander of IRGC, Hossein Salami, is initially reported again let's say unconfirmed, I have to put emphasis that he has been assassinated in this round of Israeli strikes, and now there is news coming out that there is another wave of Israeli attacks on the country. Other important figures including Feridun Abbasi, Tehranchi and Gholam Ali Rashid. These are highly important figures in Iran's nuclear industry and in Iran's military. Among military officials, they have been reported to be assassinated after these strikes. Several residential areas, as we were already told, and as I told you earlier, were attacked, but military residential places, I mean places where military commanders are living, have been attacked in this round of strikes. Chitkar in the western part of Tehran, Mahallati in northeastern part of Tehran, Abbasi Square. These are the names of the places that so far we have reports and footages coming out to show that they have been, let's say, under attack. A research center, no details of which is out there, is reported to be hit, and people have been killed, including civilians. A footage shows the bodies of women and children coming out of the scene of one of the places. In some scenes, we see very targeted, precise attacks, as it was showed that in one building, we've got just one floor of that building being আক্রমণ হয় আৰু আমেৰিকা উত্তেজিত হৈ পৰে, কিয়নো ইজৰাইলে এই আক্ৰমণ আমেৰিকাৰ অনুমতি অবিহনে কৰিছে। এই কাৰণে আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ মন্তব্য সন্মুখলৈ আহিছে। ট্ৰাম্পেও কয় যে এই আক্ৰমণৰ লগত আমাৰ কোনো সম্পৰ্ক নাই আৰু ইৰাণে আমাক আক্ৰমণ কৰাৰ সাহস নকৰিব। আপুনি আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ৰ এই দীঘলীয়া বিস্তাৰিত বিবৃতি চাব পাৰে আৰু ইয়াৰ অসমীয়া ভাষাৰ অনুবাদ মই আপোনাৰ সন্মুখত আগবঢ়াব বিচাৰোঁ। আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ মন্তব্য। আজি ৰাতি ইজৰাইলে ইৰাণৰ ওপৰত একপক্ষীয়ভাৱে আক্ৰমণ কৰিছে। আমেৰিকাৰ এই আক্ৰমণত হাত নাই। আমাৰ আটাইতকৈ ডাঙৰ প্ৰাথমিকতা এই ঠাইত থকা আমাৰ সেনাৰ সুৰক্ষা কৰা। ইজৰাইলে আমাক কৈছে যে তেওঁলোকে এই পদক্ষেপটো নিজৰ আত্মৰক্ষাৰ বাবে ল'বলৈ আৱশ্যক বুলি মনত কৰিছিল। ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ দলে আমাৰ সৈনিকসকলৰ সুৰক্ষাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। আমি অবিৰত আমাৰ আঞ্চলিক সহযোগিতাৰ সৈতে সংযুক্ত হৈ আছোঁ। মই ইৰাণক শেষ কৰি দিব বিচাৰোঁ। আমেৰিকাই এতিয়া ইৰাণক কৈ আছে আমাক লক্ষ্য নকৰিব, কাৰণ আমেৰিকাৰ ওপৰত ক্ষুব্ধ। ইৰাণ আমেৰিকাৰ ওপৰত ক্ষুব্ধ বহু বছৰ ধৰি। মই আপোনাক ইৰাণৰ সুপ্ৰিম নেতাৰ বক্তব্য শুনাব বিচাৰোঁ, অলপ অপেক্ষা কৰিব, য'ত শ্লোগান দি আছে ইজৰাইলৰ মৃত্যু, ব্ৰিটেইনৰ মৃত্যু, আমেৰিকাৰ মৃত্যু। ধৰ্মীয় শ্লোগানৰ মাজতে কয় যে ট্ৰাম্প মিছলীয়া। সেই শ্লোগান কি অলপ সময়ৰ পিছত। কিন্তু আপোনাৰ মনত প্ৰশ্ন থাকিব পাৰে যে ইৰাণৰ ওপৰত যি আক্ৰমণ হৈছে, ইৰাণৰ ভিতৰত কি চলি আছে, ইৰাণৰ মিডিয়াই কি কৈছে, ইৰাণী মিডিয়া ইৰাণা কি কৈ আছে আপোনাৰ স্ক্ৰীণত। আক্ৰমণ শুক্ৰবাৰৰ ৰাতি হৈছিল, যেতিয়া ছ'চিয়েল মিডিয়াত তেহৰানৰ আকাশৰ ছবি আৰু ভিডিঅ'সমূহ আহিব ধৰিলে, য'ত বহু ঠাইত ধোঁৱাৰ কুণ্ডল উঠি থকা দেখা গৈছিল। কিছুমান ছবিত ৰাজধানীৰ বিভিন্ন আৱাসিক অংশৰ ক্ষয় ক্ষতি হোৱা দেখুৱাইছে। ঘটনাস্থলীত থকা মানুহ আৰু চৰকাৰী টেলিভিছনৰ সাংবাদিকসকলে কৈছে নিহত হোৱা মানুহৰ ভিতৰত বেছি সংখ্যক শিশু আৰু মহিলা আছিল। ইৰাণে এইটো কথাত জোৰ দিছে যে যিদৰে গাজাত হাজাৰ হাজাৰ মহিলা আৰু নিৰীহ শিশুবোৰক হত্যা কৰা হৈছিল,
ইয়াতো ইজৰাইলৰ আক্ৰমণত বহু ইৰাণী শিশু আৰু মহিলাক হত্যা কৰা হৈছে। টাইমছ অফ ইজৰাইলে ইজৰাইলী সুৰক্ষা মন্ত্ৰী ইজৰাইল কাৰ্টছৰ উল্লেখ কৰি লিখিছে যে ইজৰাইলী চৰকাৰে ইৰাণৰ ওপৰত আক্ৰমণ কৰি আছে। লগতে তেওঁলোকে সম্পূৰ্ণ ইজৰাইলত আপাতকালৰ ঘোষণা কৰিছে। যোৱা কিছুদিন ধৰি আমেৰিকা আৰু ইজৰাইলী ৰাজনৈতিক মিডিয়াত ইৰাণত সম্ভাৱ্য আক্ৰমণ খবৰ আহি আছিল। এই সন্দৰ্ভত ইৰাণী কৰ্তৃপক্ষই ক্লিয়াৰ কৰি দিছিল যে যদি ইৰাণী ভূমিত কোনো আক্ৰমণ হয় তেন্তে ইয়াৰ গম্ভীৰ আৰু বিধ্বংসী ফলাফল হ'ব। ইজৰাইলৰ আক্ৰমণত ইছলামিক ৰেভলিউচন গাৰ্ডৰ মুখ্য অধিকাৰী মেজৰ জেনেৰেল হুছেইন সালামীৰ হত্যা ইৰাণৰ বাবে এক বৃহৎ আঘাত হিচাপে গণ্য কৰা হৈছে, কাৰণ তেওঁলোকৰ সৈন্য বাহিনীৰ এটা বৃহৎ প্ৰতীক আছিল আৰু স্বাভাৱিক কথা ইৰাণে ইয়াৰ প্ৰতিশোধ ল'ব। মনত কৰক, কিছুদিন আগতে মে' মাহত ইৰাণৰ ছুপ্ৰিম লিডাৰে এটা ভাষণ দিছিল য'ত তেওঁ আমেৰিকাক কৈছিল যে ট্ৰাম্প মিছা কয়, তেওঁ মিছলীয়া, তেওঁৰ কোনো কথা বিশ্বাস কৰিব নোৱাৰি আৰু ভিৰৰ মাজত সকলোৱে থিয় হৈ আল্লাহু আকবাৰ বুলি শ্লোগান দিয়ে আৰু ইজৰাইল, ব্ৰিটেইন আৰু আমেৰিকাৰ মৃত্যুৰ কথা কয়। শুনিব কি কৈছিল ইৰাণৰ ছুপ্ৰিম লিডাৰ খামেনিয়ে। در این سفر رئیس جمهور آمریکا به منطقه مطرح شد لایق جواب دادن نیست اصلا. اینقدر سطح حرف پایینه که مایه سرفکندگی گوینده حرف و مایه سرفکندگی ملت آمریکاست. اونا رو کار نداره. মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক অতি সহজে এই ফল বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।